বোলা ডাঙৰীয়া হাতত চাহৰ কাপ লৈ একেবাৰে ভাৱত বিভোৰ হৈ আছে তাকেতো ৰ'ব এই কেৰপাক গেলি মোৰ মস্ত চিন্তা হৈছে কিয় কি নহ'ল আপুনি আৰু আলা হোৱাৰ আকৌ গমেই নাপায় ৰ'ব কালি বদ্দাকাই জৰাতি কেৰপাক মূৰত নুকু বেছি সেই বিহতে তাৰ বোলে জৰাতি ঘুমটিয়ে নহ'ল বুজিছি না এতিয়া তাকেতো ৰ'ব সঁচা সঁচি যদি মূৰৰ কিবা দুখ চখ ৰৈ যায় বৰ ভয়া কথা হ'ব জানে না এই বৰ ডেকাই বোলে আমাৰ জয়শ্ৰীকো মেথলি বুলি কৈছে জানেনে নাজনো ইটাই জানিলো সেইটো হ'লেও আকৌ ভয়াকে কনাই ৰ'বচোন আকৌ মিছা কথা কনাই লাভ নাই দোস্তি সিহঁতৰ ঘৰত দেখোন অনবৰ সাপ নেউলৰ নিচিনা কাজিয়া চলিয়ে থাকে তাত তুমি মই সোমাই কৰিম কিটো হে নহয় দোস্তি চকুৰ সন্মুখতে ল'ৰা এটাৰ অধপতন সহ্য কৰিব নোৱাৰো হে কথাটো হৈ দিয়ক ধনে বলে থকা চলি শিক্ষাৰ উপহাৰ পাইছেহি নাংমেন এনকে হাফিজৰ ঘৰত পেহীৰ ঘৰত থকাটো ভাল কথাটো শুনাই তাকে এই খঙে অভিমানে যি ভুল কৰিলে এতিয়া আমাৰ গাঁৱৰ মানুহখিনিয়ে লগ লাগি ঘৰৰ ল'ৰাটো ঘৰলৈ পঠিয়াব পৰা ব্যৱস্থা কৰিলে ভাল হয় আৰু হয় কিন্তু দোস্তি আইন মতে কিন্তু সেই মাটি বাৰী ভাগ পাব কাৰণ মাক বাপেকেতো তাক তেজ পুত্ৰ কৰা নাই তেজপুত্ৰ কৰা নাই কেতিয়াবা খং ৰাগ উঠিলে কিবা কিবি কয় কিন্তু আইনমতে একো কৰা নাই ভালে হৈ যাওক সি ঘৰ খালি কোনোবা আপিৰ মাক বাপেকৰ মন খাই আপি গতবাও পাৰে মোৰ সন্মুখত আকৌ বেছি গালি গালাজ কৰিলে মই সহ্য নকৰিম দেই তুমি বহা মই খাউতকৈ ওলাই আহিছো যোৱা খালত পৰিলো বললো কেছ আমি কৰিমেই হয় না কেৰপা তাকেতো পানী দিতে নামছো কাপোৰ ভিজাক গেলি আৰু চিন্তা নকৰোঁ পাগল হৈছ নেকি তহঁত হা কেছ কিয় খেলিব লাগে ঘৰতে যদি কেছটো সমাধান হয় হা যদি তোক মাটি ভাগ কৰি নিদি এনাই ঘৰত থাকিবা মাতে তই যাবি না বৰকে যাম সেনকেতো মাই আগৰ ঘৰত থাকাক গেলি কৈয়ে থাকে মোক মাটিৰ ভাগ লাগবই লাগিব মানে মাটিৰ কেছ কোৰ্টলৈ যোৱা মানে ইমান সহজে মাটি নাপাবি ঐ কেৰপা ইটাতে কি কৰিব লাগিব সন্ধিৰ বা বুদ্ধিৰে কাটিব লাগিব ৰ মোৰ এটা বুদ্ধি আহিছে ভাই ক না তোৰ বুদ্ধি আহিছে তোৰ বুদ্ধিটো সাংঘাতিকেই হ'ব ক মই দেখা ভাবটো আধাখিনি কেৰপাই দেখিব লাগিব কি কয় পাগলাটোৰ কোন কি কথা ক কি আধা দেখিব লাগিব আকলাই দেখাই নহয় তই কৰিবও লাগিব আৰু এই কথাটো কেৱল আমি তিনিটাই জানো ঠিক আছে বাৰু তোৰ আইডিয়াটোনো কি শুনি লওঁ বাৰু চা মোৰ মতে কাম যি দিব খাটাং বদ্দাকাই যদিও ইনকে ফফে মৰে সি কিন্তু মস্ত ভয় পাব যা সি যি ভয় খাব খাটাং ঠিক আছে হ'ব বাৰু লাগিলে বৰটেকাক থানালৈ অনাৰ ব্যৱস্থাটো মই কৰি দিম শুন কেৰপা চাও তইতো মূৰত দুখ পাইছা মূৰত দুখ পাইছা মানে তই পাগলা হলি পাগলা হৈছে নেকি কিয় পাগলা হ'ম নাই হেত্তেৰি তোক ভাও ধৰিবা দিছো পাগলা হ ইটা তই কি পাগলা হলি বিয়া পাগলা হলি মানে তই সুনীতা পাগলা হলি বুজছা না আৰু এইটো কাৰণে আমি এতিয়া পেহীৰ সহায় ল'ব লাগিব পেহী পাগল হৈছ নেকি পেহী জনা মানে গোটেই অসমখনে জনা মই কৈছোঁ কি পেহীৰ সহায় ল'ম কিয়ৰ কাৰণে ল'বা দিছোঁ পেহীৰ ওচৰত ই যাই পেলাই পাগলাৰ ভাও ধৰাওক আৰু পেহী যেতিয়াই গম পাব ই পাগলা হ'ব বুলি গোটেই গাঁওখনতে কৈ ফুৰিব ভালেই হ'ব তেতিয়াই এই ৰ এটা কাম কৰ তই যা ৰ যা মানে কিহত যাবি তই ৰ বাইকৰ চাবি একপাত লাগিব নহয় তোক এই বাকচৰ চাবি পাতে বাইকৰ চাবি কৰিলোঁ ক'ত গেলে চাবি এই পাইছোঁ ৰ এই চাবি পাতলো আৰু এই পাত বাইকৰ চাবি হলো তই আজিৰ পে পাগলা যা মোৰ বাপ্পা ঐ সঁচাকে দুখুনে তো ধুম পাগলা হলাকে ভলা মোৰ মাইৰ হা বাকী কৰি দেই দুদিনমান দিছিল ইটা মানুহটোই যদি সময়মতে তেখেতক টাকা কেইটা নেদে কিয় দিব দে আজি শেষে হ'ব আৰু এৰে পইচা সেই ধৰি ভৰবা আহিছো দোকানক লগি নাটখে তো কানেকশ্যনে নাটখে মোৰ আপি কেইটাৰ লগত মণ্ডলী ৰখা হে মোক কি কৰে সি চাচোন হা কিবা কৰা হে বাপ্পা ঐ কি হৈছে হা তোমাৰ সুনীতা তুমি কিয় বুলি আহিছ মই পিছা থকা বাইক আছে নহয় চ এডাল চাবি
হা কাই সুনিতা হা অ' দেখিছা পেহী কেনে ভাও ধৰে তুই মোক কি বুলি বাচ্ছা কি বুলি মাতিলো পেহী বুলি মাতিছো সঁচা বাচ্ছা না তে তোমাক পেহী বুলি নামটি কিবা সুনিতা বুলি মাতিম নেকি অঁ অ মোৰাই ৰক্ষা দে বাপ্পা ঐ মই ভাবছিলো বদ্দা খাই তোক ধুম পাগলা কৰলাক মই আৰু কিয় পাগলা মহিলা সুনিতা কি সুনিতা হা হা তুমি সুনিতা অ' দেখিছ পেহী নিজে নিজক চিনি নাপোৱা হৈছি অ' মদ খাওঁ মই আৰু নিজে হয় আৰু এই চাওক বাইক পিছে থাকে বাইক হা কোন কি কয় হা হে মই যাওঁ নাযাবা সুনিতা তুমি মোক এৰি নাযাবা এই সময় কাণত থৈছো মই ইয়াত জীৱনত মদ নাখাওঁ হে বাই কেৰপা মোৰ টাৰ্গেটলা চিংলাক না কি হা আহা সুনিতা আজি আমি বাল্যচা মন্দিৰত যাম আৰু বিয়াখন পাতি পেলাম আহা হা কেনে কৰে তুই হা এৰা কেৰপা এৰা কেনে কৰ হা যাও সুনিতা নাযাবা হা প্লিজ সুনিতা অ' সুনিতা ৰবা ৰবা ও মোর বাপ্পা ওই ও মোর কেরপার কিবা হল রে গাঁৱত কোনি ক'ত আছা আয় রে বাপ্পা রে ও মোর কেরপার কিবা হল কেরপার কিবা হল ছাৰ মই এটা ডিচিশ্যন লৈছোঁ মোৰ বিয়া নহ'ল নাই কিন্তু কেৰপাৰ ঘৰুৱা সমস্যা সমাধান কৰাৰ লগতে তাৰ বিয়াখন পাতি দিব লাগে বিয়াৰ কথা আপুনি ক'ব নোৱাৰে চুতীয়া কাৰ যোৰা ক'ত কেনেকৈ লিখি থৈছে স্বয়ং ভগৱানেও নাজানে আৰু কেৰেপাৰ ঘৰৰ সমস্যা স্বয়ং মহাদেৱ আহিলেও যে সমাধা কৰিব নোৱাৰে সেইটো মই জানো এইবাৰ কিন্তু সমাধান হ'ব ছাৰ বাহ আপুনি যিটো কনফিডেঞ্চত কৈছে যেন সমস্যাৰ যাদুৰ লাঠিডাল আপোনাৰ হাততে আছে তেনেকুৱা বুলিয়েই ধৰকচোন আপোনাক আজি মই এই মুহূৰ্তত কথা দিলোঁ কেৰপাৰ ঘৰুৱা সমস্যাৰ লগতে কেৰপাক ঘৰলৈ পঠোৱাৰ ব্যৱস্থা কৰি আছোঁ কেৰেপাই জানো ভাল পাইছে সুনীতাৰ ভূতেতো তাক ভালকৈ লম্ভিছে গাঁৱত বোৱাৰী ছোৱালী কোনো ওলাব নোৱাৰা হৈছে নাই নাই এতিয়া সুনীতাৰ ভূত নাই নহয় এতিয়া বেলেগ চিন চলি আছে কেনেকুৱা স্কিম মাটি নাই নাই কি নাই নাই মাটি নাই নাই অ বৌ দে ক শুনিছোঁ দে ক হা সিদিনা নিচিনা দৈ দেচোন দে সিদিনাতো মই গোপালহাৰ এই ফাৰ্মৰ পৰাই লৈ গৈছিলোঁ আজি বাৰু পাওঁ না নাই আজিও এনে ভাল লাইন এটা ৰাখিছিল ৰ'বা কিবাকে যদি ভালকৈ লাইনটো লাগে বেয়া লাইন নহয় ঠিকেই হ'ল কাইছো এ মুখত বেচন লগাইছিলো ৰ কালি দেউতে চামনি আনছিল তাৰে লগত মিলাই ফেলে অলপ মুখত লগাইছিলো অলপতো বেচন কম হ'ল ইতা মই চকত দকন লগাইছো অলপ বেচন লম ৰ আধা হ'ল আধা নহ'লে লকডাউনৰ কাৰণে থিয়েটাৰ বন্ধ হৈ গ'ল না থিয়েটাৰ এনাউন্স নহয় বৌ আমাৰ কাষৰে থানাৰ কাষৰে বহুত আছে আৰু একদম যদি ফোনত কথা পাতে নহয় গোটেই থিয়েটাৰত এনাউন্স কৰা হেন পাই দেচোন দে থিয়েটাৰ যদি খোলে চাম দে একেলগে এইবাৰ ফোনত থিয়েটাৰত এলাউন্স কৰা দেই হা এ নহয় মানে বৌ ৰ'বাচোন আমাৰ কাষৰে বহুত এটা আছে তেওঁৰ লগতে মই মানে অলপ কথা পাতি আছিলো নেউলা কথা কবা আহিছি মাজু তক কনাই দে কাষেদি এটা নেউলা গৈছে তাক কৈছো কথা নাপাই দে হ'ব দে থওঁ দে অ' সুনিতা অ' তুমি মুখত কি কৈছা হা কি হ'ল তোমাৰ কি হৈছে অ' সুনিতা ব'লা আজি আমি বাল্যচা মন্দিৰত বিয়া পাতিম আহা তুমি কি হ'ল তোমাৰ কি কৈছ তই এইগিলাখান তই সুনিতাৰ ভাই হয় না কি মই সুনিতাৰ ভাই হৈ নাই মই এজি হয় এজি হোমগাৰ্ড হয় তই মোৰ বিয়াখন ভাগ যাবি না ইমান দিনৰ মূৰত সুনিতাক লগ পাইছো তোক আজি মই এইটো কথা নহয় দে গাঁৱৰ মানুহ গেলাক কেৰপাই এনকে জ্বলে থাকব আৰু আমি এনকে সহ্য কৰি থাকিম তাকেইতো হে তুমি চোৱাচোন দিন দুপৰত মহিলাক ৰাস্তাত ধৰি টানা আছো ৰাস্তাত পুলিচৰ আগ ভেটি মাৰ ধৰে এইবোৰ কথা হ'ল নেকি হে
পুলিচক মাৰধৰ কৰা কথা কৈছিল চোৱাচোন। ঐ মোৰ সেই চানা পুলিচটোক দাঙি লৈ যেনকে ঘূৰে দিলা মই গোটেই মহাভাৰত দেখা হেন পালো হে এ, কি মহাভাৰত হে এংকে কি কৰা হে ভাৱটো আহি গেল হে কেৰপা সেই চানা পুলিচটো এনকে দাঙি লৈ সেই ওপৰক লগি এনকে ঘূৰে দিছি ঘটক কৈছে মহাভাৰতত এই সৈন্যগেলাক যি দৈলে দিছিল সেনকে জানে না ইছৰা জানো মানুহবিলাকেনো কেনেকে সহ্য কৰি আছে পাই আপুনি যেনকে সহ্য কৰছি সেনকে মই সহ্য কৰিছো হা কি সহ্য কৰিছো মই দেখা নাই খঙত কেনেকে মোৰ এই শিৰা উপশিৰা ফটো ফটো হৈ গৈছে তেজ উঠলি উঠিছে মোৰ হয়তো দেখোন হে সঁচা সঁচি খং উঠা হেন হৈছে আপোনাৰ নাই নাই আজি তাক মই সুদাই এৰাত নাই তোমাৰ হাতত ধৰি সি টনাজোৰা কৰিব কি টানাৰ কথা কৈছি হে মই যদি আজৰা মাৰি নাহিলো হৈ সি মোক বাল্যচা মন্দিৰত নিবলে বিয়া কৰি ফেললাক হৈ জানে না তাৰ ইমান সাহস চোৱাচোন খঙত মোৰ কেনেকৈ নোমবিলাক থিয় হৈ গৈছে দেখিছনে এয়া চোৱা হয়তো হে বলিত নিবা অলপ পাঠাৰ নিচিনা গাৰ লুংগেলা গোটেই ভবৰি উঠছি হে আপোনাৰ উদাহৰণ দিবলৈ বস্তু বিচাৰি নাপালা আৰু তাক তাক আজি মই সুদাই নেৰো চাই থাকা তুমি ভোলা মই এতিয়া চোৱা গোবিন্দ নিউলা এতিয়া ক'ত আছিল নাজুৱে ভাই বৰডেকাই তাক কচুৰ পাতৰ ওপৰত টানি আনি খোৱা দেখিছিলো আৰু চকুত মাৰাও দেখিছিলো মৰাকে মাৰিছা নে কিয়ে খঙৰ ভমকতে দুই ভুকি মাৰিছিলো দাঙি এনেকে দিম বুলি ভাবোতে হাতত তৰতি পৰিছে চেছ যা তোৰ মাৰত যদি সি পুৰি পাইছি নহয় তেনেহ'লেতো চব চেছ হৈ যাব জানা না তই কিবা এটা উপায় লয় ভাই নবৈও দকন দিলাক কি কৰোঁ কচোন তই চব চেছ কৰি দিলি জানা না তই 32 বিঘা মাটি 64 লাখ টকা আৰু এই অংগনবাড়ীত চাকৰি কৰা কইনা চব গবৰ উঠি পেলি তই ভাই কিবা এটা দিহা হৈ লয় তই এটা কাম কৰ তোক কি কি কাপোৰ লাগে এখন বেগত ভৰাই তই ৰেডি হৈ থাক বুজিছা না যদি পৰিস্থিতি বেয়া হয় নহয় তেনেহ'লে তই আজিয়ে অসম এৰি যাব লাগিব ক'ত কেনেকে যামে মই চালা মোৰ কি হৈ গেল শুন তই এটা কাম কৰিবি নহ'লে তই যদি নলবাৰী ষ্টেচনত উঠা তাতে উঠিব পাৰিবি আৰু নহয় তাতে নুঠা যদিও কিবা কাৰণত বৰকুৰা চকত যাই পেলাই পাঞ্জাৱ বদী ট্ৰাকত উঠি পেলাই বিয়া চিয়াৰ গুচি যাবি বুজিছা না তই যা ঘৰত যা কি কি কাপোৰ লাগে তই বেগটোত ৰেডি কৰগে যা মই এক থেপে আহোঁ যা ভাই মোক কিন্তু খবৰ দি থাকবি দে নহ'লে মই পাগলা হৈ যামে এই বাপা আৰে ময়ে পাগলা হ'ব বাকী নাই জানা না যা এনেকে নহয় সমস্যা বেপাৰ পাইছে আৰু সিওতো মন্দিৰত আহি উচৰ্গা কৰা সাৰ গৰু নহয় যে তাক মই এৰি দিম আৰে আমাৰ এওঁৰ হাতত ধৰি টানে ইমান সাহস আচলতে ইহঁতৰ ঘৰখনৰ গণ্ডগোল আছে অসভ্য দানৱৰ ঘৰ ইয়াক এনেকে এৰিব নোৱাৰি আজি নেৰিছো মই আহিল হৰমায়া আৰু ডেকাদা আহিল কি কৰা যায় আজি মই শেষ হৈ গেলো ফোনটো ৰিচিভ নকৰে তাহোঁ আহি পালাক কি কৰোঁ নাই দৰ্জাৰ কাষত যাই মই লুকি থাকিম আৰু দৰ্জাখন খুলি দি হৰমায়া সোমাই অহাৰ লগে লগে মই ভুলতকে ডাউৰ মাৰি দিম কোনি আছা কেৰপা ৰুমত না কেৰপায়ে ঘুমে আছা পেহী কোনি আছা দৰ্জাখন খুল তিৰি নাই মাতি আছে আই বিয়া পাতিম দেখো না দৰ্জাখন খুলে বাপা তোৰ বেগ চেগ লৈ ক'ত যা আশীৰ্বাদ কৰা পেহী ক'ত যাহে তই একদম মই ক'ব পাৰিবা নহয় মোক যাবা দে কেৰপা ক'ত যা মাহেৰ বাপা মনে থাকা পেহী কামো কৈছো মোক যাবা দিয়া নেদু তোক যাবা
হয় এই বিয়া পাতি দিয়াৰ দায়িত্ব এই কণ্টি লৈছি মই তোৰ বিয়া পাতি দিম তই চিন্তা নকৰবি বাপা এলাবাদ দিয়া বৌ চাবা দিয়া বেহি এ পাগলা জুগলা হৈ কইভাৰ আত্মঘাতী হৈ মৰবি বহি থাক তুমি নুবুজাকে আহা বেহি তই বুজ হে মৰণ নহ কোক যা তই কি কয় অন্দাৱেতে গম পোৱা নাই কেনেকে গম পাম নলবাৰীৰ পে আহিয়েই চাহকাপ খাই ওলাই আহিছোঁ মাত্ৰ পঢ়ি দিনাৰ পৰাই হৈছি বুলি সেনাই হান মইতো পঢ়ি দিনা যায়ে কামত ধৰিছোঁ না কিহৰ কামাই ৱেৰিঙৰ কাম নেকি আই পাহাৰ আহানে হৈছি মহকুলিত যে বিৰাজ শৰ্মা ইলেক্ট্ৰিকৰ কাম কৰে না তো এটা কি লৈছিল বিল্ডিং এটা ঠিকাত লৈছিল তাৰে 3 দিনমান কাম কৰিলোঁ এইডাল মস্ত জমিনীয়ে কেৰপাতাই মানুহ মাৰধা কৰি মাৰিব আই কেৰপাতা বিয়া পাগলা হৈছি গাঁৱৰ ল'ৰা এটা পাগল হৈ পেলাই যি টি কাম কৰি থাকিব আৰু গাঁৱৰ মানুহখিনি হৈ চাই থাকিব সেইটো নহ'ব নহয় ঐ শুনচোন গাঁৱৰে ল'ৰা এটাই পাগল হৈ যি টি কাম কৰি আছে হয়নে আৰু গাঁৱৰ মানুহখিনি হৈ চাই থাকিলে নহ'ব নহয় তাকেতো হে খুৰ কেৰপাতাহঁতৰ ঘৰৰ মানুহৰ কাৰো একো গুৰুত্বই নাই বাদ দে ঐ যি কৰিম আমি কৰিম কিবা এটা হেষ্ট নষ্ট কৰিম হা অজলক খুৰা আমিও তাকে ভাবি আছিলো কেৰপাতাক তো আৰু পাগলা হবা দিবা নেকি এডাল জল এটা কাম কৰোঁ আমি মানে কেৰপাতাক গাড়ী এখনত তুলি পাগলা ফাটাকত থৈ আহোঁ তেজপুৰত এটা কথা হ'ল নহয় এই তেজপুৰত নিয়া গাড়ী ভাড়াটো যদি ঘৰৰ মানুহে নেদেই আপুনি দিব ন মই আকৌ কিয় দিম তহঁতো মানে জেং লগত উস্তাদ দেই হা এই কেৰপাক আমি তেজপুৰত থবলৈ নাযাওঁ নহয় তাকে ধৰি বান্ধি নি থানাতহে কটাই দিম কি হ'ল বহি দিলি যে কেৰপাতাক জেলত দি আপুনি মৰিবা খুজিছি এটা কাম কৰক আপুনিয়ে যাওক আমি বিয়া বাৰু কৰা নাই না লাম্বা জীৱন এটা পৰি আছে আপুনিয়ে যাওক দৰকাৰ হ'লে আপি তিনিটা আমি চাম হ'ব এই কি চাবি আপি তিনিটাক নহ'লে চাবি মানে